ভেনিলা খেতিৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱালে বৰপেটাৰ কৃষকে। অসমত বাণিজ্যিক কৃষিৰ প্ৰতি কৃষকসকলৰ আগ্ৰহ কিছু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এনে এটা লাভজনক খেতি হৈছে ভেনিলাৰ খেতি। অসমৰ জলবায়ু ভেনিলা খেতিৰ বাবে অতি উপযোগী হোৱা স্বত্তেও এতিয়াও এই খেতিৰ প্ৰসাৰ সীমিত। কিন্তু বৰপেটা জিলাৰ গজিয়া অঞ্চলৰ কৃষক লাচিত পাটগিৰিয়ে ভেনিলা খেতিৰে সফলতা লাভ কৰি আন কৃষকসকলৰ বাবে এক উদাহৰণ দাঙি ধৰিছে। নিজৰ ঘৰৰ চৌহদতে মাত্ৰ 8 লেচা মাটিত 8 জোপা গছেৰে ভেনিলা খেতি আৰম্ভ কৰা পাটগিৰিৰ বাগিচাত এতিয়া 120 জোপা ভেনিলা গছ হৈছে। উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই পুলি বিক্ৰী কৰি যথেষ্ট লাভ অৰ্জন কৰিছে এই কৃষকজনে। লাচিত পাটগিৰিয়ে জনায় যে অসমৰ জলবায়ু ভেনিলা খেতিৰ বাবে অতি উপযুক্ত। বিশ্বজুৰি শিশুৰ খাদ্য, প্ৰসাধন সামগ্ৰী আৰু ঔষধকে ধৰি বহু সামগ্ৰীত ভেনিলাৰ ব্যৱহাৰ হয়। কিন্তু চাহিদা অনুযায়ী উৎপাদন যথেষ্ট কম হোৱাৰ বাবে বজাৰত ভেনিলাৰ মূল্য যথেষ্ট উচ্চ। তেওঁ জনোৱা মতে মাত্ৰ 8 লেচা মাটিতে বছৰি ন্যূনতম 5 লাখ টকা উপাৰ্জন কৰাটো সম্ভৱ। অৱশ্যে অসমত ভেনিলাৰ বজাৰ এতিয়াও গঢ়ি উঠা নাই বুলি জনাই তেওঁ দুখ প্ৰকাশ কৰে। মেঘালয়ৰ গাৰো পাহাৰীয়া অঞ্চলত বজাৰ থকা বাবে বিদেশী ব্যৱসায়ীসকলে তাৰ পৰা উচ্চ মূল্যত ভেনিলা ক্ৰয় কৰি লৈ যায়। চৰকাৰী সহায় নোপোৱা স্বত্তেও নিজৰ প্ৰচেষ্টাৰে আৰু অধিক মাটিত খেতি কৰিবলৈ আগবাঢ়িছে পাটগিৰিয়ে। যোৱা বছৰৰ 2024 চনৰ পৰা খেতিটো আৰম্ভ কৰিছোঁ। 2024 চনৰ 5 জুন তাৰিখে প্ৰথম মই 8 জোপা ৰুইছিলোঁ আৰু তাৰ পৰা এই 2025 চনৰ এপ্ৰিলৰ পৰা বাকীখিনি মই লগাইছোঁ। এতিয়া ইয়াত 120 জোপা গছ আছে। আমি ভেনিলাটো খোৱা খাদ্যত আমি পাই থাকোঁ, কিন্তু ক'ৰ পৰা হয় কি হয় এইটো মই জনা নাছিলোঁ। কিন্তু এদিন হঠাৎ তাৰমানে মোবাইল চাই থাকোঁতে দেখা পালোঁ যে ভেনিলাটো এটা গছৰ পৰা উৎপাদিত শস্য হয় আৰু ই বহুত মূল্যৱান। ই পৃথিৱীৰ ভিতৰত দ্বিতীয় মূল্যৱান সামগ্ৰী। গতিকে এইটো তাৰ যিটো জলবায়ু লাগে, তাৰ যিটো পৰিৱেশ লাগে, সেই পৰিৱেশটো আমাৰ অসমৰ কাৰণে উপযোগী বুলি মই পঢ়ি চাই গম পালোঁ, মানে গুগলত চাৰ্চ কৰি পেলাই। আৰু তেতিয়াই মই যদি পাৰি এই খেতিটো কৰিম বুলি মই সিদ্ধান্ত ল'লোঁ। আৰু তাৰ পিছতে মই চিৰাঙত যাওঁতে মই তাত ভেনিলা খেতি দেখা পালোঁ। দুদিন পিছতে মোবাইলত দেখা 2 দিন পিছতে চিৰাঙত দেখা পালোঁ। তাৰ পৰা প্ৰথম মই 2টা পুলি আনিলোঁ আৰু পিছত মই এই খেতিটো চোৱাৰ উদ্দেশ্যে গোৱালপাৰাত গৈছিলোঁ। গোৱালপাৰাত তাত নিয়াপল্লী বুলি এখন ঠাই আছে, তাত প্ৰায় ঘৰে ঘৰে ভেনিলা খেতি চলি আছে আৰু তাতেই গোৱালপাৰাতে মেচিঅ'ত ভেনিলা বাগান আছে আৰু তাত ন্যূনতম উৎপাদন হৈ আছে। প্ৰথম মই এই প্লাণ্টটো মই আনিছিলোঁ, ইয়াত 100টা কাটিং আনিছিলোঁ। তাৰে আগতেতো 8টা পুলি মই কিনি আনিছিলোঁ 400 টকাকৈ। গতিকে 3200 টকাই দি 8টা পুলি আনিছিলোঁ আৰু বাকী মই 16,000 টকা দি 1000 কাটিং আনি পেলাই মই নিজে পুলি তৈয়াৰ কৰিছোঁ আৰু পুলি তৈয়াৰ কৰি এই 120টা পুলি ইয়াত মই 2025 চনৰ এপ্ৰিল মাহত লগাইছোঁ। তেওঁ আন কৃষকসকলকো এই খেতিত জড়িত হ'বলৈ উৎসাহিত কৰি বিভিন্ন ধৰণে সহায় আগবঢ়াই আহিছে। তেওঁৰ মতে অসমৰ যুৱকসকলে বাহিৰলৈ কাম বিচাৰি যোৱাৰ পৰিৱৰ্তে মাত্ৰ 5 লেচা মাটিত ভেনিলা খেতি কৰিলে চৰকাৰী কৰ্মচাৰী এজনৰ সমান উপাৰ্জন কৰিব পাৰিব। ভেনিলা খেতিৰে স্বাৱলম্বিতাৰ বাট মুকলি কৰা কৃষক লাচিত পাটগিৰি হৈ পৰক আন 10 জনৰ বাবে আদৰ্শ। তাকেই আমিও কামনা কৰিলোঁ। বৰপেটাৰ পৰা জিয়াজ দাসৰ ৰিপৰ্ট, লোকেল 18।